নমস্কাৰ, স্বাস্থ্য সম্পৰ্কীয় মই ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে এটা সচৰাচৰ দেখি থকা সমস্যা আৰু এটা অতি গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আলোচনা কৰিবলৈ লৈছোঁ ফেটি লিভাৰ সম্পৰ্কে কিছু কথা। ফেটি লিভাৰ সম্পৰ্কে আপোনালোকৰ কেনেকুৱা ধৰণৰ ধাৰণা আছে? বহুতে এনেকুৱাকৈ ভাবে যে যিসকল লোকে অত্যাধিক মদ্যপান কৰে তেওঁলোকৰ ফেটি লিভাৰৰ সমস্যাই দেখা দিয়ে। হয়, যিসকল লোকে বেছিকৈ মদ্যপান কৰে তেওঁলোকৰ ফেটি লিভাৰৰ সমস্যাই দেখা দিয়ে, কিন্তু এনেকুৱা নহয় যে অকল মদ্যপান কৰা লোকসকলৰে ফেটি লিভাৰৰ সমস্যা হ'ব পাৰে। মদ্যপান নকৰাসকলৰ ক্ষেত্ৰতো ফেটি লিভাৰৰ সমস্যাই দেখা দিব পাৰে। গতিকে ফেটি লিভাৰৰ সমস্যাটো অতি সহজভাৱে বা অতি সাধাৰণভাৱে ল'ব নালাগে। আমি ফেটি লিভাৰৰ এই সমস্যাটোক কিছু গুৰুত্ব সহকাৰে লৈ আগবাঢ়িব লাগে। কাৰণ আজিকালি দেখা গৈছে যে প্ৰায় বেছিভাগ লোকৰে এই ফেটি লিভাৰৰ সমস্যাটোৱে দেখা দিয়ে। যেতিয়াই এজন ব্যক্তিয়ে আন কিছুমান সমস্যা লৈ ডক্টৰৰ ওচৰলৈকে দেখাবলৈ আহে, যেতিয়া ডক্টৰে পৰীক্ষা কৰিবলৈ দিয়ে আৰু দেখা পোৱা যায় যে তেওঁৰ শৰীৰত ফেটি লিভাৰৰ সমস্যাই দেখা দিছে। গতিকে আজি মই ভিডিঅ'টিৰ জৰিয়তে কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম যে ফেটি লিভাৰ কি হয়, কিহৰ কাৰণেনো ফেটি লিভাৰ হ'ব পাৰে, ফেটি লিভাৰৰ সমস্যাই দেখা দিলে আমাৰ আগতীয়াকৈ কোনবোৰ লক্ষণে দেখা দিয়ে, ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁনে, আৰু লগতে ফেটি লিভাৰৰ সমস্যাই দেখা দিলে আমি কেনেধৰণৰ খাদ্য খোৱা উচিত আৰু কোনবোৰ খাদ্য খাব আমি নালাগে। গতিকে বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। এতিয়া চাওক, যেতিয়া আমি ফেটি লিভাৰৰ সমস্যা হোৱা বুলি কওঁ তেতিয়া আমি কি বুজোঁ? একচুৱেলি ফেটি লিভাৰ হয় কি? ফেটি লিভাৰ বুলি কোৱাৰ লগে লগে ফেটি লিভাৰ শব্দটোতে আছে তাৰ অৰ্থ। ফেটি লিভাৰ অৰ্থাৎ লিভাৰত যেতিয়া অত্যাধিক পৰিমাণে ফেট জমা হয় তেতিয়া তাক আমি ফেটি লিভাৰ বুলি কওঁ। এই ফেট সচৰাচৰ আমাৰ লিভাৰত কিছু পৰিমাণে এনেই জমা থাকে, কিন্তু যেতিয়াই প্ৰয়োজনতকৈ অধিক পৰিমাণে ফেট লিভাৰত জমা হয় তেতিয়া তাক ফেটি লিভাৰৰ সমস্যা হোৱা বুলি কোৱা হয়। ফেটি লিভাৰৰ দুটা ধৰণৰ আছে, এটা হৈছে এলকহলিক, এটা হৈছে নন এলকহলিক। অৰ্থাৎ যিসকল লোকে অত্যাধিক মদ্যপান কৰে তেওঁলোকৰ যিটো ফেটি লিভাৰৰ সমস্যাই দেখা দিয়ে তাক এলকহলিক ফেটি লিভাৰ বুলি কয়, আৰু যিসকল লোকে মদ্যপান নকৰে তেওঁলোকৰ যদি ফেটি লিভাৰৰ সমস্যা হৈছে তেতিয়াহ'লে তাক নন এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়। আৰু আজিকালি দেখা গৈছে যে এলকহলিক ফেটি লিভাৰৰ তুলনাত নন এলকহলিক ফেটি লিভাৰৰ সংখ্যা অধিক বেছি। ফেটি লিভাৰ হোৱা বুলি আপোনালোকে কেনেকৈ গম পাব? হয়তো আপোনালোকে যেতিয়া এই ডক্টৰৰ ওচৰলৈকে আন কিছুমান সমস্যা লৈ যায় তেতিয়া আপোনাক ডক্টৰে যেতিয়া ছ'ন'গ্ৰাফি কৰিবলৈ দিয়ে তাত ধৰা পৰে ফেটি লিভাৰ হোৱা বুলি। কিন্তু আপোনালোকে আগতীয়াকৈ ফেটি লিভাৰ হৈছে বুলি জনাৰ কিবা উপায় আছেনে? একচুৱেলি ক'ব গ'লে ফেটি লিভাৰৰ কিছুমান চিমটম থাকে। সেই চিমটমসমূহে যেতিয়া আপোনাৰ শৰীৰত দেখা দিয়ে আপোনালোকে এটা সন্দেহ কৰিব পাৰে যে মোৰ শৰীৰত ফেটি লিভাৰ হৈছে। কিন্তু এনেকুৱা নহয় যে আপোনাৰ সেই সমস্যাবোৰ দেখা দিলেই ফেটি লিভাৰ হয়। আন আন কাৰণতো তেনেকুৱা ধৰণৰ কিছুমান লক্ষণে দেখা দিব পাৰে। আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা যায় যে যিসকল লোকৰ ফেটি লিভাৰৰ সমস্যাই দেখা দিয়ে তেওঁলোকৰ কিছুমান লক্ষণ আগতীয়াকৈ দেখা দিয়ে, আৰু সেই লক্ষণসমূহৰ ভিতৰত প্ৰধানত হৈছে পেট ফুলি থকা, খাবলৈ মন নোযোৱা, অকণমান খালেই পেটটো ভাৰী ভাৰী লগা, পেটৰ সোঁ অংশৰ ওপৰত বিষ অনুভৱ হোৱা, আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ বমিৰ ভাৱ হৈ থাকে। গতিকে যেতিয়াই আপোনালোকে এনেধৰণৰ কিছুমান লক্ষণ আপোনালোকৰ শৰীৰত দেখা পায় তেতিয়া আপোনালোকে ততালিকে গৈ ওচৰতে থকা ডক্টৰৰ পৰামৰ্শ ল'ব, আৰু পৰামৰ্শ অনুসৰি যিসমূহ দিয়ে সেইসমূহ কৰাৰ পিছত আপোনালোকে গম পাব যে আপোনাৰ শৰীৰত ফেটি লিভাৰ হৈছে নে নাই। ফেটি লিভাৰৰ সমস্যা দেখা দিছে নে নাই চাবৰ কাৰণে সচৰাচৰ ডক্টৰে ছ'ন'গ্ৰাফি কৰিবলৈ দিয়ে, আৰু যেতিয়া আপোনালোকে পেটৰ ছ'ন'গ্ৰাফি কৰে তেতিয়াই সেই সমস্যাটো হৈছে নে নাই তাত ধৰা পৰে। ইয়াৰ আন কিছুমান টেষ্ট যেনে CBC, ফাইব্ৰ'স্কেন, আৰু লগতে লিভাৰটোৰ ঠিকে আছে নে নাই চাবৰ কাৰণে LFT বুলি এটা টেষ্ট আছে, সেইখিনিও কৰিবলৈ দিয়া হয়। যেতিয়াই আপোনালোকৰ এই লক্ষণসমূহে দেখা দিলে
ডক্টৰে এনেধৰণৰ কিছুমান টেষ্ট কৰিবলৈ দিয়ে কেতিয়াও তাক অৱহেলা নকৰিব, কাৰণ ফেটি লিভাৰ সমস্যাটো এনেকুৱা এটা সমস্যা যদি তাক আমি সাধাৰণভাৱে বা সহজভাৱে লওঁ তেতিয়াহ'লে আমাৰ কাৰণে অতি মাৰাত্মক হৈ উঠিব পাৰে। গতিকে প্ৰথম অৱস্থাতে যদি আমি ইয়াক ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি অতি সহজে পৰিত্ৰাণ পাব পাৰোঁ। গতিকে যদি অকণমান আপোনালোকে এই বেমাৰটো গুৰুত্ব সহকাৰে লয় তেতিয়াহ'লে তাৰ পৰা অতি সহজে আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। এতিয়া আমি যদি ফেটি লিভাৰৰ কাৰণসমূহ জানিব চেষ্টা কৰোঁ তেতিয়াহ'লে দেখা যায় যে যিসকল লোকে অত্যাধিক পৰিমাণে মদ্যপান কৰে তেওঁলোকৰ ফেটি লিভাৰৰ সমস্যা যথেষ্ট পৰিমাণে হোৱাৰ চান্স থাকে। দ্বিতীয়তে মদ্যপান নকৰা লোকসকলৰো ফেটি লিভাৰ হোৱাৰ যথেষ্ট পৰিমাণে চান্স থাকে, আৰু আজিকালি দেখা গৈছে যে মদ্যপান কৰা লোকৰ তুলনাত মদ্যপান নকৰা লোকসকলৰ এই ফেটি লিভাৰৰ সমস্যা বেছি পৰিমাণে দেখা যায়। যিসকল লোকে মদ্যপান নকৰে তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় যে যিসকল লোকৰ ডায়েবেটিছৰ সমস্যা আছে, থাইৰয়ডৰ সমস্যা আছে, হাই কলেষ্ট্ৰলৰ সমস্যা আছে, তেনেকুৱা লোকৰ ক্ষেত্ৰত ফেটি লিভাৰৰ সমস্যা যথেষ্ট পৰিমাণে দেখা যায়। অবেচিটি অৰ্থাৎ মেদবহুলতা ফেটি লিভাৰৰ অন্য এটা প্ৰধান কাৰণ। ইয়াৰ উপৰিও জেনেটিক ফেক্টৰ কিছু পৰিমাণে ইয়াৰ লগত জড়িত হৈ থাকে। ফেটি লিভাৰ যিহেতু এটা মূলতঃ লাইফষ্টাইল ৰিলেটেড বেমাৰ বুলি ক'ব পাৰি, গতিকে দেখা যায় যে যিসকল লোকে বেছি আৰামদায়ক জীৱন অতিবাহিত কৰে আৰু যিসকল লোকৰ খাদ্যাভ্যাসৰ কোনো ধৰণৰ কণ্ট্ৰল নাই তেনেকুৱা লোকৰ ক্ষেত্ৰতো এই ফেটি লিভাৰৰ সমস্যা যথেষ্ট পৰিমাণে দেখা পোৱা যায়। এতিয়া যেতিয়া আপোনালোকে গম পাব যে আপোনাৰ শৰীৰত এই ফেটি লিভাৰৰ সমস্যাই দেখা দিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰা উচিত? ফেটি লিভাৰৰ সমস্যাই যেতিয়া আপোনালোকৰ শৰীৰত দেখা দিয়ে তেতিয়া কোনো ধৰণৰ ভয় নাখাব, আপোনালোকে মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব আৰু তেতিয়া তাৰ পৰা অতি সহজে আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। যদি মই ট্ৰিটমেণ্টৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে দেখা যায় যে ফেটি লিভাৰৰ সমস্যাত তেনে কোনো ধৰণৰ স্পেচিফিক মেডিকেশ্যন নাই, কিন্তু দেখা যায় যে যিসকল লোকৰ ডায়েবেটিছ, থাইৰয়ড বা আন কলেষ্ট্ৰলৰ সমস্যা থাকে তেনেকুৱা সমস্যাসমূহ সমাধানৰ বাবে কিছুমান মেডিকেশ্যন প্ৰেছক্ৰাইব কৰা হয়। কিন্তু যিহেতু এই ফেটি লিভাৰৰ সমস্যাটো মূলতঃ লাইফষ্টাইল ৰিলেটেড বেমাৰ হয়, গতিকে প্ৰথমতে আমি মন কৰিব লাগিব যে আমি যদি আমাৰ খাদ্যাভ্যাসৰ প্ৰণালীটো কিছু সাল সলনি কৰোঁ আৰু লগতে এই আৰামদায়ক জীৱনৰ পৰা কিছু আমি বিৰতি লওঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকে অতি কম দিনৰ ভিতৰতে ফেটি লিভাৰৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনালোকে দৈনিক এক্সাৰচাইজ কৰাৰ এটা অভ্যাস গঢ়ি তোলক। এক্সাৰচাইজ বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে অকল জিমলৈকে যাব লাগিব, আপোনালোকে ঘৰতে কিছুমান এক্সাৰচাইজ কৰিব পাৰে। যেনে ধৰক আপোনালোকে দৈনিক কিছু সময় খোজ কাঢ়ক, ছুইমিং কৰিব পাৰে, চাইক্লিং কৰিব পাৰে। তেনেধৰণৰ কিছুমান যদি এক্সাৰচাইজ আপোনালোকে কৰে তেতিয়াহ'লে দেখা পাব যে কম দিনৰ ভিতৰতে এই আপোনাৰ ফেটি লিভাৰৰ সমস্যাটো সমাধান হৈছে। যদি আপোনালোকে ফেটি লিভাৰৰ সমস্যাটো অতি কম দিনতে নাইকিয়া কৰিব বিচাৰিছে তেতিয়াহ'লে এটা বস্তু মন কৰিব যে আপোনাৰ যিটো খাদ্যাভ্যাস প্ৰণালী সেই খাদ্যাভ্যাস প্ৰণালীত কিছু সাল সলনিৰ অতি প্ৰয়োজন। অৰ্থাৎ আপোনালোকে এই সমস্যাই যেতিয়া দেখা দিব কিছুমান বস্তু আপোনালোকে সম্পূৰ্ণৰূপে এভইড কৰিব লাগিব আৰু আন কিছুমান অতি প্ৰয়োজনীয় বস্তু আপোনালোকে খাব লাগিব। গতিকে মই এতিয়া আপোনালোকক এনে কিছুমান খাদ্য জনাব বিচাৰিছোঁ যিবিলাক আপোনালোকে সম্পূৰ্ণৰূপে এৰাই চলিব লাগে। তাৰ ভিতৰত প্ৰধানতঃ হৈছে যদি আপোনালোকে এলকহল সেৱন কৰে তেতিয়াহ'লে আপোনালোকে এলকহল সম্পূৰ্ণৰূপে বাদ দিব লাগিব। দ্বিতীয়তে আপোনালোকে যিবিলাক বস্তু অকণমান অইলীযুক্ত তেনেকুৱা খাদ্যবিলাক যেনে বাটাৰ, ঘি, ক্ৰীম এনেধৰণৰ খাদ্য একেবাৰে এৰাই চলিব লাগে। ৰেড মিট ফেটি লিভাৰৰ বাবে একেবাৰে বেয়া। লগতে ফ্ৰাইড খাদ্য, ৰিফাইন তেলত ভজা খাদ্য এনেধৰণৰ খাদ্য আপোনালোকে সম্পূৰ্ণৰূপে বাদ দিব লাগে। ইয়াৰ উপৰিও আপোনালোকে ফেটি লিভাৰৰ সমস্যাত চুগাৰ বুলি কোৱাৰ লগে লগে অকল চেনিয়েই নহয়, চেনিৰ বাহিৰেও আপোনালোকে মিৰিণ্ডা, পেপচি এনেধৰণৰ বস্তুবোৰ খোৱাৰ পৰা বিৰত থাকিব। ইয়াৰ উপৰিও নিমখ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য সম্ভাৰবোৰ কম পৰিমাণে খোৱাৰ চেষ্টা কৰিব। এতিয়া মই আপোনালোকক জনাবলৈ ওলাইছোঁ ফেটি লিভাৰৰ সমস্যাত কেনেধৰণৰ খাদ্য খাব লাগে বা কেনেধৰণৰ খাদ্য খাব পাৰি। ফেটি লিভাৰৰ সমস্যাত আপোনালোকে যথেষ্ট পৰিমাণে সেউজীয়া শাক পাচলি আৰু ফল মূল খাব পাৰে।
ফাইবাৰযুক্ত খাদ্য যেনে ওটছ খাব পাৰে, এণ্টি অক্সিডেণ্টযুক্ত খাদ্য গ্ৰীণ টি খাব পাৰে। ৰাতিপুৱাৰ সময়ত কেঁচা হালধি আৰু গৰম পানীত অকণমান নেমু ৰস চেপি তেনেকৈ আপোনালোকে খাব পাৰে। ইলাচি, নহৰু, ভিটামিন চিযুক্ত খাদ্য, আমলখি, নেমু টেঙা, ৰঙালাওৰ গুটি, বেলি ফুলৰ গুটি তেনেধৰণৰ খাদ্য আপোনালোকে খাব পাৰে। ফেটি লিভাৰৰ সমস্যাত আপোনালোকে মাছ খাব পাৰে, বিশেষকৈ সাগৰীয় মাছ যদি খাব পাৰে তেতিয়াহ'লে বেছি ভাল। কিন্তু আপোনালোকে মাংসৰ ক্ষেত্ৰত ৰেড মিট একেবাৰে এভইড কৰিব। বহুতকে দেখা যায় যে যেতিয়াই ফেটি লিভাৰৰ সমস্যা হয় তেওঁলোকে তেল খোৱাটো একেবাৰে বাদ দি দিয়ে, কিন্তু আপোনালোকে অলিভ অইল খাব পাৰে, যিহেতু অলিভ অইলত মনো আনচেচুৰেটেড ফেটি এচিড থাকে, গতিকে সেইটো আপোনালোকৰ বাবে অতি উপকাৰী হয়। গতিকে যদি আমি অভাৰঅল চাবলৈ যাওঁ তেতিয়াহ'লে দেখা যায় যে এই ফেটি লিভাৰৰ সমস্যাটো একেবাৰে নিজেই ঠিক কৰিব পৰা এটা বেমাৰ হয়, আৰু আপোনালোকে যদি অকণমান নিজকে সলনি কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে অতি কম দিনৰ ভিতৰতে এই ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ফেটি লিভাৰ সম্পৰ্কে কিছু কথা আপোনালোকৰ ওচৰত জনাবলৈ চেষ্টা কৰিলোঁ। যিসকল লোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেওঁলোকে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু প্ৰথমবাৰৰ কাৰণে যিসকল লোকে এই চেনেলটি চাইছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।